ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে মিছন বসুন্ধৰাৰ কণ্টিনিউ সিৰিজ লৈ আহোঁ আৰু আপোনালোকৰ কমেণ্টৰ সন্দৰ্ভত কেতিয়াবা আমি ভিডিঅ' বনাওঁ। যোৱাকালি বৰ আৱেগিক এটা কমেণ্ট পাইছোঁ, মই নিজে দেখি পেলাই আৱেগিক হ'লোঁ, সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু আমাৰ যিজন দাদাই পঠাইছে ইউজাৰ্ছ, তেওঁৰ নামটো মই হাইড কৰি দিছোঁ প্ৰাইভেচিৰ কাৰণে। তেওঁ তাতে লিখিছিলে বসুন্ধৰাৰ বিষয়ে, দিছ ইজ ফলছ স্কিম, ইফ আই গট টু চাৰ্কল অফিচ দ্য মণ্ডল ৱান্টেড টু হাজাৰ মানি। তেওঁ চাগে এইটো বিষয়লৈ হয় নিশ্চয় এই বিষয়ে ভুক্তভোগী, সেইকাৰণে লিখিছিলে। কিন্তু তেওঁ বসুন্ধৰা মিছন বসুন্ধৰা যিটো স্কিম আছে এইটো তেওঁ ফলছ ক'লে আমি কেতিয়াও মানিব নোৱাৰি। কাৰণ মিছন বসুন্ধৰা যেতিয়াৰ পৰা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আৰু আমাৰ অসম চৰকাৰে এই স্কিমটো আৰম্ভণি কৰিছে, তাৰ পিছৰ পৰা যদিও কিছুমান মানুহৰ মাটি বাৰীৰ কাম হোৱা নাই আৰু বহুত মানুহৰ মাটি বাৰীৰ কাম কাজ হৈছে, কিন্তু আমাৰ সমাজৰ সকলো ক্ষেত্ৰৰ মানুহৰ, সকলো বৰ্গৰ মানুহৰ মাটি বাৰীৰ কাম কাজৰ ওপৰত অলপ গুৰুত্ব দিছে, মানুহে জানিছে, এৱাৰনেছ হৈছে, বহুত বস্তু মানুহে জানিব পাৰিছে। ইভেন মই নিজে মিছন বসুন্ধৰা যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে তাৰ পিছৰ পৰা মই ষ্টাডি কৰি বহুত বিষয় জানিব পাৰি আপোনালোকৰ আগত এই চেনেলৰ যোগেদি আগবঢ়াই আছোঁ। আৰু বহুত মানুহ উপকৃত হৈছে এইবিলাক বিষয় জানি, কাৰণ মাটি বাৰী যিটো সম্পত্তি এইটো বহুত ডাঙৰ হয় আৰু প্ৰায় মানুহেই এই বিষয়ে নজনাই থাকে। সেইকাৰণে মিছন বসুন্ধৰাৰ নিচিনা এটা ছাৰ্ভিচ আৰম্ভ কৰাৰ কাৰণে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু তেওঁক এই ছাৰ্ভিচটো আৰম্ভণি কৰাৰ কাৰণে অশেষ অশেষ লাখ লাখ কোটি কোটি তেওঁক মানে ধন্যবাদ জনাম। এইটো কাৰণত, কাৰণ এই ছাৰ্ভিচটো এনেকৈ আৰু কোনো চৰকাৰে আনা নাই, যি এই চৰকাৰৰ এই মন্ত্ৰীজনে লৈ আহিছে। আৰু এনেকৈ এটা স্কিম যিটোৱে ৰেভিনিউৰ ক্ষেত্ৰত এটা ৰিভলিউশ্যন আনিছে, সাধাৰণ শ্ৰেণীৰ মানুহ যিবিলাক আছে সকলোৱে জানিব পাৰিছে নিজৰ সম্পত্তি, নিজৰ মাটি এই বিষয়টো লৈ পেলাই। গতিকে আপুনি স্কিমটো মানে ফলছ মই একচেপ্ট কৰিব পৰা নাই, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু আপুনি পাৰ্চনেলি বেয়া নাপাব, এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য আছিল যে আমি সদায় নেগেটিভ যিখিনি ইম্পেক্ট আছে এইখিনি চাব নালাগে, পজিটিভ দিশত আমি সদায় চিন্তা চৰ্চা কৰিব লাগে, তেতিয়াহে দেশ উন্নত হয় আৰু আমাৰ অসমখন উন্নত হ'ব। আৰু মাটি বাৰীৰ কাৰণে বহুত মানুহৰ বিভিন্ন ধৰণৰ প্ৰব্লেমৰ সন্মুখীন আছিল আগতে। যেতিয়াৰ পৰা মিছন বসুন্ধৰা আৰম্ভ হৈছে তাৰ পৰিৱৰ্তে বহুত মানুহ উপকৃত হৈছে, বহুত মানুহে বহুত ধৰণৰ ছাৰ্ভিচ পাই আছে ঘৰত বহি পেলাই। অনলাইন সেৱাৰ যোগেদি সেৱা সেতু যিটো পৰ্টেল এতিয়া অসম চৰকাৰৰ ফালৰ পৰা ৰানিং চলি আছে, যিবিলাক মিছন বসুন্ধৰাৰ কাম চলি আছে 1ৰ পৰা 2ৰ পৰা এতিয়া 3 আৰম্ভ হ'ল, কণ্টিনিউৱাছলি বহুত কাম হৈছে মই দেখিছোঁ। গতিকে যদি কিবা এটা কামৰ বিনিময়ত কোনোবা জেগাত কোনোবা মানুহে পইচা বিচাৰিছে, তেতিয়াহ'লে সেইটোৰ কাৰণে বিভাগ আছে, বিভাগৰ লগত আপুনি কণ্টেক্ট কৰি নিশ্চয় ডেফিনেটলি সিহঁতৰ একশ্যন লওক আৰু বিভাগে ল'ব, সেইটোৱে ৰিকুৱেষ্ট।